ফ্ৰী দালি চেনি নিমখ খুৱাই আমনি লাগিল হিমন্ত চৰকাৰৰ। অসমৰ জনতাক আৰু ফ্ৰীতে একো খুৱাব নোৱাৰে চৰকাৰে। 7 মাহতে আমনি লাগিল হিমন্ত চৰকাৰত। বিগত কেইটামান মাহত আঁচনিৰ বাবদ চৰকাৰে ব্যয় কৰিলে 290 কোটিৰো অধিক টকা। এতিয়া কি কৰিব সাধাৰণ জনতাই? 100 টকাতে দালি নিমখ চেনি। 2025 চনৰ 1 অক্টোবৰত হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পাছতে ৰাজ্যৰ 2,45,00,000 হিতাধিকাৰীৰ মনত আছিল অপাৰ আনন্দ। কিন্তু মাত্ৰ 8 মাহ এই লোকসকলে ফ্ৰী দালি নিমখ আৰু চেনি দি আমনি লাগিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। হঠাতে সিদ্ধান্ত ল'লে এই আঁচনি বন্ধ কৰাৰ। 2025 চনৰ 1 অক্টোবৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল এখন বিশেষ আঁচনিৰ। এই আঁচনি অনুসৰি ৰাজ্যৰ ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালে 100 টকাতে লাভ কৰিছিল দালি নিমখ আৰু চেনি। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় 70 লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিছিল। ইয়াৰ জৰিয়তে প্ৰায় 2,45,00,000 হিতাধিকাৰীয়ে উপকৃত হৈছিল। 2026 চনৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত এই তালিকাত মিঠাতেল আৰু চাহপাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সকলোৱে ভাবিছিল আঁচনিৰ ক্ষেত্ৰত সদায় চমক দি ভাল পোৱা মুখ্যমন্ত্ৰীয়ে সঁচাকৈ পুনৰ চৰকাৰ গঠন কৰি এই কাম কৰিব। কিন্তু বাস্তৱত তেনে নহ'ল। এই তালিকা দীঘল হোৱাৰ সলনি চৰকাৰে তালিকাখন একেবাৰে মুছি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 24 ডবকা।